নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ 2 নম্বৰ ফাৰ্মখন চাই লওক। দুটা ৰুম একচুৱেলি মই গাহৰি ইখন ফাৰ্মৰ পৰা আনি এইখনত 5টা ভৰাই দিছোঁ। এইটো চাই লওক, কেনেকুৱা হৈছে জনাব। এইটো চাওক, 5টা ভৰাই দিছোঁ। ইয়াত চাওক, এইকেইজনী গোটেইকেইজনী মাইকী হয়। আৰু ৰুমকেইটা চাওক কেনেকুৱা হৈছে। আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চাওক, এইটা ৰুম এতিয়া 12x8 আছে। দীঘলটো 12 আৰু বহলটো 8 আছে। টোটেল এক লাইনত আছে আপোনাৰ 5টা লাইন। মোটামুটি এতিয়া 4টা ৰুম কমপ্লিট হৈছে আৰু বাকীবোৰ আছে বনাবলৈ। চাওক, বাকীবোৰ বনাবলৈ আছে। চাওক, গতিকে 1 নম্বৰ ফাৰ্মখন অলপ সৰহকৈ হৈ যোৱাৰ কাৰণে এইফালে অলপ 5জনী এইফালে আনলোডিং কৰি দিয়া হৈছে। চাওক, হেমচাৰৰ হয় এজনী, 3জনী হেমচাৰৰ আছে। তাৰপৰা 2জনী আছে য়ৰ্কশ্বায়াৰ, F1 ক্ৰছ হয় হেমচায়াৰৰ য়ৰ্কশ্বায়াৰ। চাওক কেনেকুৱা হৈছে জনাব। যিসকলে গাহৰি পালন কৰি থাকে সেইসকলে জনাব ৰুমকেইটা কেনেকুৱা হৈছে। ইয়াত মই 4 ইঞ্চি ৱাল কৰি দিছোঁ। 5 ইঞ্চি ৱাল, 4 ইঞ্চি। চাওক, 3 ইঞ্চি ৱাল হ'লে অলপ দিগদাৰ হয় গাহৰি, যিহেতু অলপ ডাঙৰ হ'লে গঁৰালটো ভাঙি দিয়া চান্স আছে। সেই গতিকে 5 ইঞ্চি দিছোঁ। ইয়াৰ মাজতে এডাল চাওক ৰড দিছোঁ, ৰড কি পাইপ। এইটো চাওক, যাতে ইটা অলপ কম খায়, গতিকে এইফালে অলপ মাজতে পাইপ দিছোঁ অলপ কম খৰচত। বাকীকেইটা ৰুম বাৰু এতিয়া চিংগল কৰি দিছোঁ, এটা ৰুমতে পূৰা ক্লিয়াৰ কৰি দিছোঁ। এইফালে অলপ আগত অলপ গেপ দি দিছোঁ। চাই লওক কেনেকুৱা হৈছে জনাব। চাই লওক, একচুৱেলি একটা গঁৰাল বনাবলৈ হ'লে বহুত কেইটকা খৰচ হয়। মেক্সিমাম কমপ্লিট হোৱালৈকে মোৰ আন্দাজত 2 লাখ টকাৰ ওপৰতো যাব। চাওক, মেক্সিমাম এতিয়া 80-90 টকা এনেই গ'লেই। মেক্সিমাম বহুত কাম বাকী আছে। এইফালে 4টা ৰুম হৈছে আৰু 6টা ৰুম আছেই, এক চাইডতে কমপ্লিট হোৱা নাই। একচুৱেলি কি অকণমান লেটকৈ বনোৱাৰ কাৰণটো হৈছে নিজে লাগি আছোঁ। টোটেল ইয়াত কোনো মিস্ত্ৰী ধৰি লওক কোনো তাত মই লগোৱা নাই। একচুৱেলি নিজে আৰু এজন মোৰ দাদা আছে, সেইজন 2জনে একচুৱেলি নিজে লাগিছোঁ। একচুৱেলি বেলেগ ইমান বিশেষ অভিজ্ঞতা নাই, একচুৱেলি অলপ চলপ জানো আৰু ধৰি লওক কিমানো আৰু বেলেগক মিস্ত্ৰীক দি থাকিব। গতিকে নিজে কিছুমান কাম কৰিব লাগে। চাওক, কিছুমান নিজে কাম কৰিলে কিছুমান অভিজ্ঞতা আহে। কিছুমান লোকক অতুৱাই কোৱাতকৈ নিজে একচুৱেলি কৰাটো বেছি মই ভাল দেখোঁ। কাৰণ হয়তো চাগে মিস্ত্ৰী লগোৱা হ'লে অলপ হয়তো সোনকালে হ'ল হয়, ধৰি লওক ইমান লেট নহ'ল হয়। কিন্তু কোনো আপত্তি নাই, লাহে লাহে হৈ থাকিব। কাৰণ নিজে কৰিলে প্ৰপাৰলি বস্তুটো একদম গুটগুটীয়া হয়। গতিকে গুটগুটীয়া কি আৰু নিজে কিছুমান কথা জনা হয়, শিকা হয়। গতিকে সেইকাৰণে কিছুমান কাম নিজে কৰিব লাগে, যাতে ভৱিষ্যত কিছুমান কাম নিজে আগবাঢ়িব পাৰে। গতিকে চাই লওক, মেক্সিমাম ইয়াত মই 10টা ৰুমৰ কাৰণে কৰিছোঁ, প্লাছ এইফালে পিছত হয়তো মই বহলাই দিম এইটো চাইডত। চাওক, মই ৰ'দ একচুৱেলি উলিয়াই দিছোঁ 1 ফুট 1.5 ফুটকৈ, যদি ভৱিষ্যত যদি আশীৰ্বাদ কৰক যাতে আগুৱাই যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰক যাতে মই আগুৱাই যাব পাৰোঁ। আৰু একচুৱেলি মেইন কথাটো হ'ল ইয়াত
একচুৱেলি মানে বহুত একচুৱেলি এটা গঁৰাল বনাবলৈ গ'লে বহুত টকা খৰচ হয়, বহুত ক'বলৈ গ'লে আমাৰ নিচিনা দুখীয়া ল'ৰাবোৰ খাতিকে বহুত টকা মানে পইচা দুপইচাকৈ গোটাবলগীয়া হয়তো। গতিকে বিশেষ মানে কি মানে একচুৱেলি গঁৰালটো মোৰ নিজৰ গাহৰি ইনভেষ্টৰৰ পইচাই হয় বাৰু, একচুৱেলি বেলেগৰ এক্সট্ৰা নাই বাৰু। মানে গাহৰি ধৰি লওক পালন কৰি মানে অলপ এক্সট্ৰাকৈ মানে গোটাই আৰু মানে এইটো গঁৰাল মই কমপ্লিট কৰিম বুলি ভাবি আছোঁ। বুজিছোঁ আপোনালোকে যদি এই গাহৰি ফাৰ্মত যদি সংযুক্ত হৈ আছে, আপোনালোকে ধৰি লওক পৰাপক্ষত আপোনালোকে ষ্টাৰ্টিং অলপ সৰুকৈ ল'ব, যাতে একচুৱেলি গাহৰিৰ বাজেটটো অলপ বহুত ডাঙৰ হয়। মানে ধৰি লওক গাহৰি দানা কিনাৰ পৰা ধৰি মানে বেছি ইনভেষ্টটো বেছি হয়। গতিকে অলপ পৰাপক্ষত অলপ কম ল'ব, নহ'লে মাজত অলপ দিগদাৰ হয়, মানে ধৰি লওক বহুত প্ৰব্লেম আহি যায় পইচা পাতিৰ ক্ষেত্ৰত। গতিকে আপোনালোকে পৰাপক্ষত অলপ সামৰ্থ্য অনুযায়ী মানে কামটো ল'ব, যাতে গাহৰিকেইটা সম্পূৰ্ণ ধৰি লওক ডাঙৰ হোৱালৈকে যাতে কোনো দানাত প্ৰব্লেম নাহে। সেই গতিকে আপোনালোকে মানে ধৰি লওক একদম সামৰ্থ্য অনুযায়ী ল'ব। যদি অভাৰকৈ লয় কি হয় মানে পিছত আধাখনীয়াতে ধৰি লওক বিকিবলগীয়া হয়, কাৰণ তেনেকৈ হ'লে কোনো কামত ছাকচেছ নহয়। গতিকে সৰুৰ পৰা ডাঙৰলৈ একচুৱেলি লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়িব লাগে। গতিকে গতিকে মই ফাৰ্ষ্ট 1 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। একচুৱেলি মই ক'বলৈ গ'লে এটা গাহৰিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, এজনী মাইকী গাহৰিৰ পৰা। এজনী মাইকী গাহৰি মই 7 মাহ ধৰি লওক মই এজনী গাহৰিতে লাগিছিলোঁ, কাৰণ তেতিয়া অলপ পৰিস্থিতি বেলেগ আছিলে, টকা পইচা নাই হ'লে। গতিকে 1 নম্বৰ মানে 1ৰ পৰা 0ৰ পৰা ষ্টাৰ্ট কৰি আজি মই এইটো পৰ্যায়ত পাইছোঁহি। গতিকে আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আগলৈ আগবাঢ়িব পাৰোঁ। ধন্যবাদ।